গাইজ নমস্কাৰ টুইনাভা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আহিছোঁ আজি মাজুলী ঘুনুচাবাৰীত। এইফালে দেখা পাইছে আপোনালোকে, এইখন হৈছে মাজুলী ঘুনুচাবাৰী প্ৰাথমিক বিদ্যালয় আৰু প্ৰাথমিক বিদ্যালয়খনৰ এইফালে ফ্ৰণ্টত আপোনালোকে দেখা পাইছে এই মানুহ ঘৰলৈ আহিছোঁ মই আজি। মানুহ ঘৰৰ দাদাজনে হাতেৰে শংখ বজায় আৰু লোকগীত আৰু কিবা কিবি মানে বহুত প্ৰতিভা আছে। বলক এতিয়া দাদাজনৰ ঘৰলৈ যাওঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ পুৰা শেষলৈকে চাই থাকিব। পাইছোহি দে লোকেশ্যনটো জাষ্ট পাইছোহি দাদাজনৰ ঘৰত আৰু মোৰ লগত আহিছে এইফালে আমাৰ ঋতুৰাজ। এতিয়া আমি এই দাদাজনৰ ঘৰলৈ যাওঁ। এইফালে দেখা পাইছে আপোনালোকে, এইটোৱে এই দাদাজনৰ ঘৰ। দাদা ভালে আছে? অঁ নমস্কাৰ দাদা। নমস্কাৰ নমস্কাৰ। আপোনাৰ নামটো জনাব। মোৰ নাম বিনোদ শইকীয়া। অকণমান আন্ধাৰ আন্ধাৰ আহিছে, অকণমান আপুনি এইফালে আহিব নেকি? আপোনাৰ শুনিছোঁ আপোনাৰ এটা ধুনীয়া প্ৰতিভা আছে। এটা সুন্দৰ প্ৰতিভা, গম পায়নে আপোনালোকে হয়তো আজিলৈকে ক'তো দেখা পোৱা নাই মানে এনেকুৱা প্ৰতিভা। এই দাদাজনে হাতেৰে শংখ বজায়। আপোনালোকক মোক দেখাবলৈ গৈ আছোঁ হাতেৰে কিদৰে শংখ বজায়, চাওক আপোনালোকে। দাদা অকণমান দেখাই দিবচোন। ৱাহ, আচৰিত, ময়ো দেখি পোৱা নাই আজিলৈকে এনেকুৱা হাতেৰে যে শংখ বজাইছে। দাদা আৰু দুবাৰমান দেখাই দিব। বা বঢ়িয়া লাগিছে, একদম যেন নামঘৰত আছোঁ আজি। মানে সন্ধিয়া টাইমত যেনেকৈ আমি চাকি বন্তি জ্বলাওঁ, নামঘৰত যেনেকৈ শংখ বজায়, তেনেকুৱা মানে ছেম একজেক্ট লাগিছে। আৰু এবাৰ বুজাই দেখাব। একদম বঢ়িয়া সুন্দৰ, খুবেই বেছি ভাল লাগিলে। আপোনালোকে হয়তো মোৰ চেনেলত এয়া প্ৰথম দেখা পাইছে আৰু দাদাজনৰ বহুত কিবা কিবি প্ৰতিভা আছে আৰু জানিবলৈ চেষ্টা কৰিম দাদাজনৰ কি কি প্ৰতিভা আছে সকলোবোৰ। আৰু মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মাজুলীবাসী যদি ইয়াত কোনোবা চাই আছে এই দাদাজনক ছাপোৰ্ট কৰক আৰু যিসকলে দাদাজনক চিনি পায় কমেণ্ট কৰক। আৰু দাদাজনৰ প্ৰতিভা চাই আপোনালোকে নাপাইছে সকলোৱে কমেণ্ট কৰি জনাব। আৰু দাদাজনৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ মই। দাদা আপোনাৰ আৰু এটা প্ৰতিভা আছে বুলি গম পাইছোঁ, আৰু কিবা কিবি গান গাই বুলি শুনা পাইছোঁ আপুনি। লোকগীত বৰগীত অকণমান যদি হৈ যায় ভাল লাগিব। মই লোকগীতে ফেঁকিয়ে গাই দিছোঁ। অ' আজি নন্দীৰ ঘৰে উঠে উৎসৱৰে ৰোলা, যশোদাৰ পুত্ৰ জন্মে বাজে মৃদং খোলা, আজি নন্দীৰ ঘৰে উঠে উৎসৱৰে ৰোলা, যশোদাৰ পুত্ৰ জন্মে বাজে মৃদং খোলা, আজি নন্দীৰ ঘৰে আজি নন্দীৰ ঘৰে। ধন্যবাদ, খুব ভাল লাগিলে, খুব বহুতে বেছি ভাল লাগিলে। আৰু বহুত প্ৰতিভা আছে মানে এনেকুৱা মাজুলী জেগাডোখৰৰ নাম কি আছিলে? ঘুনুচাবাৰীত ঘৰ এই দাদাজনৰ। আৰু আপুনি আৰু কি গাওঁ বুলি ক'লে? লোকগীত বৰগীত আধুনিক গীত চবেই গাওঁ। এটা যদি আধুনিক গীত হৈ যায় ভাল লাগিব, অকণমান দুলাইনমান গাই দিব। ৰং চোৱা সেনাপতি দেউতাই ঈশ্বৰ, এই বেলি আমি ৰং চাম, ভোল পেপা গগনাত আগে নুশুনা সুৰ মন গ'লে আমিও শুনাম, ভোল পেপা গগনাত আগে নুশুনা সুৰ মন গ'লে আমিও শুনাম, এই ৰং চোৱা সেনাপতি দেউতাই ঈশ্বৰ, এই বেলি আমি ৰং চাম, ভোল পেপা গগনাত আগে নুশুনা সুৰ মন গ'লে আমিও শুনাম, ঢোল পেপা গগনাত আগে নুশুনা সুৰ মন গ'লে আমিও শুনাম, ঢোল পেপা গগনাত আগে নুশুনা সুৰ মন গ'লে আমিও শুনাম। ধন্যবাদ, খুব সুন্দৰ। আৰু দাদা আপুনি শেষত কিবা ক'ব বিচাৰিব নেকি? মই সমূহ অসমবাসীলৈ এইটোকে কৈছোঁ যাতে এই চেনেলৰ জৰিয়তে আমিও অকণমান আগবাঢ়ি যাব পাৰোঁ, সেইটোকে কামনা কৰিছোঁ। ইমানখিনি প্ৰতিভা আছে আমাৰ, বোকাত পদুম ফুলাৰ নিচিনা হৈছে, নিজকে ক'বলৈ বেয়া যদিও ৰাইজে আমাক উলিয়াই লৈ যাব লাগিব, সেইটোকে কৰিছোঁ। আৰু ৰাইজে মৰম দিয়ক, আপোনাকো মৰম দিয়ক, আমাকো মৰম দিয়ক। হয়, সকলোৱে ছাপোৰ্ট কৰিব ভাল লাগিব। আৰু মোকো অলপ আগবাঢ়ি যাবলগীয়া, আপোনালোকে অকণমান মৰমৰ প্ৰয়োজন, আপোনালোকৰ সেই মৰমকণ আপোনালোকক দিব বুলি আশা কৰিছোঁ। আৰু আপোনালোকে এই দাদাজনক ছাপোৰ্ট কৰক। দাদা লগ পাই খুবেই বেছি ভাল লাগিল বাৰু।
থেংক ইউ ভাল লাগিল ধন্যবাদ ধন্যবাদ আৰু এফালে আহিছোঁ এই পৰিয়ালবৰ্গৰ ওচৰলৈ দাদা নমস্কাৰ আপোনাৰ ঘৰত ইয়াতে নহয় জানো হয় আপোনাৰ নামটো জনাব মোৰ নাম পবিত্ৰ কলিতা হয় ভাল লাগিল লগ পাই তাৰপৰা এফালে বাইদেউ ইয়াতে ঘৰ ন হয় এফালে ভাইটি দুটা আছে কেনেকুৱা ভাইটি ভাল তোমাৰ নামটো কোৱা মোৰ নাম শ্ৰী আয়ুষ্মান শইকীয়া মোৰ ঘৰ এইটোৱে তোমাৰ ঘৰ এইটোৱে ন তাৰপৰা ভাইটি মোৰ নাম শ্ৰী হেমন্ত শইকীয়া কোন ক্লাছত পঢ়ি আছা তৃতীয় আছা নি ইমান মৰম লগা দেখিছে নাই স্কুল এখনে নহয় জানো তোমালোকৰ ফ্ৰণ্টত যে এখন এটা কমেণ্ট লাগে এই মইনাটোৰ কাৰণে এক্সট্ৰাকে নিশ্চয় নিশ্চয় দুটাৰ কাৰণে মানে আৰু এতিয়া মই দাদাজনৰ ঘৰৰ ভিতৰলৈ সোমাই আছোঁ কাৰণ আজি খুবেই বেছি গৰম পৰিছে গৰমত দেখিছে নহয় গাইজ আপোনালোকে দেখিছে এই গোটেই ঘামি জুমি শেষ হৈ গৈছে মানে আৰু এফালে বাইদেউ এইফালে চাহ লৈ আহিছে এইফালে খুৰা নমস্কাৰ দেই আপোনাক অকণমান পৰিচয়টো দিলে ভাল লাগিব মোৰ নাম কেশৱ শইকীয়া হয় আৰু কিবা ক'ব লাগিব নেকি আপুনি সত্ৰৰ লগত জড়িত আছে বুলি কিবা শুনা পাইছোঁ সত্ৰৰ লগত আমি জড়িত আছোঁ আমি সত্ৰৰ মেধি হয় ৰাজমেধি হয় আমি তেওঁকে সেৱা কৰি ক্ষীৰত লৈ আছোঁ আৰু বাৰু ধন্যবাদ ভাল লাগিল আৰু এফালে খুৰা কেনেকুৱা ভালে আছে এয়া যেন যেনা ভগৱানে ৰাখিছে আৰু অঁ আপোনাৰ পৰিচয়টো দিব মোৰ নাম শ্ৰী জগত কলিতা হয় মই এই গাঁৱৰে হয় এতিয়া অকণমান ৰ'দৰ গৰমৰ কাৰণে ওলাই খুব বেছি গৰম পৰিছে আজি নহয় জানো আজি খুবেই বহুত গৰম পৰিছে বহুত গৰম। হয় 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 ঠিক আছে দিয়ক দাদাই এতিয়া চাহ দিছে বিস্কুট এই পিঠা বনাই আনিছে ইমান গৰমতো কষ্ট কৰি পিঠা বনাই আনিছে তাৰপৰা এফালে চাহ দিছে গাখীৰ চাহ এতিয়া চাহকাপ খাওঁ আল্টিমেট মাজুলী চাহ খাইছোঁ আৰু এইফালে পিঠা আৰু মাজুলীৰ মৰমটো কেতিয়াও পাহৰিব নোৱাৰি ইমান মৰম দিছে এই দাদাসকলে আৰু এটা বস্তু মই দেখা পালোঁ এই দাদাজনৰ ঘৰত আহি আগে পিছে মই ইয়াত আগতে ক'তো দেখা পোৱা নাই মানে মাজুলীত এই দাদাজনৰ ঘৰত এটা ইউনিক বেলেগ এটা বস্তু দেখা পাইছোঁ চাওকচোন গাইছ আপোনালোকে এই বস্তুটো চাওক চিনি পাইছেনে গাইছ এইটো কি বস্তু দাদা অলপ জনাই দিবচোন কি বস্তু হয় এইটো এখন ধাৰী ধাৰী হয় অফিচৰ যেতিয়া সত্ৰাধিকাৰ আহে তেখেতক বহিবলৈ দিয়া হয় হয় ইয়াৰ ওপৰত আসন সত্ৰাধিকাৰ আহিলে মানে এই ধাৰীখন আপোনালোকে দিয়ে বহিবলৈ এইটোৰ আৰু এটা বৈশিষ্ট্য আছে এইটো কোনোবাই কাৰোবাৰ ঘৰত আপোনাৰ মৌৰা চৌৰা আৰ্ট কৰি পেলাই তেওঁলোকে ড্ৰয়িং ৰুমত সজাই থ'ব পাৰে হয় হয় আগতে দেখিছোঁ এনেকুৱা ধাৰী ইয়াতকৈ বেলেগ ধাৰী দেখিছোঁ চাৰিচকীয়া ধাৰী দেখিছোঁ এখন ঘূৰণীয়া ধাৰী চাওক গাইছে আপোনালোকে হয়তো মোৰ ভিডিঅ'ত আপোনালোকে প্ৰথমবাৰ দেখাই পাইছে এইফালে এইবিলাক বেড নহয় জানো বেড আৰু বাহিৰেদি বনাইছে বেড আৰু বাহিৰেদি বনাইছে আৰু বহুত মজবুত আছে ধাৰীখন আপোনালোকে চাব পাৰে খুবেই মজবুত হয় আৰু এতিয়া যাব ওলালোঁ এই দাদাজনৰ ঘৰৰ পৰা ঘৰৰ পৰিয়ালবৰ্গ সকলো আছে দাদা নমস্কাৰ যাব ওলালোঁ ভাল লাগিল আৰু আপোনালোকে যে ইমানখিনি মৰম দিছে বহুত বহুত ধন্যবাদ আৰু এইফালে খুৰা যাওঁ বেয়া চেয়া নাপাব ওলাইছোঁ আহিবা নিশ্চয় আৰু বাইদেউ নমস্কাৰ যাওঁগৈ আজি ইমানতে সমাপ্ত কৰিছোঁ শেষত ভিডিঅ'টো চাই কেনেকুৱা পাইছে ক'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভাল লাগিব অ'কে বাই বাই